কেউফালে মাথো পানী আৰু পানী। ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া বানৰ তাণ্ডৱ। নেৰানেপেৰা বৰষুণৰ ফলত ফেনে ফোটোকাৰে উফন্দি উঠিছে ৰাজ্যৰ নদীসমূহ। নদীৰ বানে প্লাবিত কৰিছে ৰাজ্যৰ ভিন ভিন অঞ্চল। গহপুৰত কালৰূপ ধাৰণ কৰিছে বানে। ব্ৰহ্মাজান চট্ৰং চেঁচা নদীৰ লগতে ব্ৰহ্মপুত্ৰৰ বানে গহপুৰত সৃষ্টি কৰিছে সন্ত্ৰাসৰ। গহপুৰৰ লোহিতমুখ, ৰাওনামুখ, খাৰুপেৰীয়া আদি বিভিন্ন অঞ্চলৰ ৰাইজৰ ঘৰ-বাৰী আৰু খেতিপথাৰ এতিয়া বানৰ কবলত। মৰিগাঁৱৰ লাহৰীঘাটত ব্ৰহ্মপুত্ৰৰ ৰিং বান্ধ ছিঙাৰ ফলত সৃষ্টি হ'ল প্ৰলয়ৰ। ব্ৰহ্মপুত্ৰৰ কোবালসোঁতে হঠাতে ছিঙি পেলাই লাহৰীঘাটৰ টেঙাগুৰি কছাৰী গাঁৱত থকা এটা ৰিং বান্ধ। ফলত মুহূৰ্ততে উটি যায় বহু ঘৰ-দুৱাৰ তথা পোহনীয়া জীৱ-জন্তু। আনহাতে টাংনি নৈৰ গৰাখহনীয়াৰ ফলত দৰঙত বানৰ কবলত পৰিছে বৃহৎ অঞ্চল। ভোটপুখুৰী আৰু বাহাবাৰী গাঁৱৰ মাজেৰে বৈ যোৱা নদীখনে গতি সলনি কৰাৰ ফলত ভোটপুখুৰী, গলন্দী, নদীৰ বুক আদি অঞ্চলৰ শ শ কৃষিভূমি এতিয়া পানীৰ তলত। নিৰ্বাচনৰ সময়ত আমি কিন্তু প্ৰতিনিধিসকলক বহুত দেখা পাওঁ আমাৰ গাঁওসমূহত যে দিনে ৰাতিয়ে তেওঁলোকে ঘূৰি আছে। আজি আমাৰ গাঁওখনত এই টাংনি বুৱতী নৈখনে তাণ্ডৱৰ সৃষ্টি কৰিছে। আজি কিন্তু আমি কোনো জনপ্ৰতিনিধিক দেখা নাই। আজি পঞ্চায়ত প্ৰতিনিধিয়ে হওক বা আমাৰ স্থানীয় বিধায়কে হওক, আমি কাকো পোৱা নাই। আজি যিহেতু আমাৰ গাঁওখনে যিহেতু ভুগিব লগা হৈছে, আমাৰ স্থানীয় বিধায়ক মাননীয় ইলিয়াছ আলী ডাঙৰীয়া আজি 3 দিন আগতে এই ঠাইসমূহ পৰিদৰ্শন কৰি গ'ল। আৰু আমি জিলা উপায়ুক্ত মহোদয়ক এখন স্মাৰক পত্ৰ দাখিল কৰিছোঁ, কিন্তু এতিয়ালৈ কোনো সমস্যাৰ সমাধান আমি পোৱা নাই। আমাৰ এটা চিন্তিত হৈ পৰিছে যে এই নদীখনে বহুতো গাঁও, বহুতো পৰিয়াল আৰু বহু বিঘা ভূমি ইতিমধ্যে নদীৰ বুকুত যা গৈছে। বিজেপি চৰকাৰখনে প্ৰথম চৰকাৰৰ অধীনত অহাৰ আগতেই তেওঁলোকে প্ৰতিশ্ৰুতি দিছিলে ৰাইজৰ ওচৰত যে দুৰ্নীতিমুক্ত অসম গঢ়িম বুলি। কিন্তু এতিয়া দেখা গৈছে যে প্ৰত্যক্ষ প্ৰমাণ হিচাপে গহপুৰতে আপোনালোকে দেখা পাইছে যে এই চট্ৰং নদীখন তেওঁলোকে ক্ষীৰতী গায়ৰ দৰে ব্যৱহাৰ কৰিছে। কিয়নো এটাই কথা আমাৰ প্ৰত্যক্ষভাৱে প্ৰমাণ আছে যে বাৰিষাৰ প্ৰাক মুহূৰ্ততে আমাৰ ৰাইজৰ যি কৰ সংগ্ৰহ কৰে চৰকাৰে, সেই টকা যিকোনো মাথাউৰি বনাবৰ কাৰণে অনুমোদন দিয়ে। ইয়াৰ আঁৰত হয়তো বিজেপিৰ যি কৰ্মী বৰমূৰীয়াসকল আছে আৰু যি দালাল ঠিকাদাৰ আছে, তেখেতসকলৰ এটা ফৰ্মুলা সূত্ৰ বুলি আমি কৈছোঁ। এনেদৰে বাৰিষাৰ প্ৰাক মুহূৰ্ততে টকা অনুমোদন দিয়াৰ মূল সূত্ৰ এটাই কথা, তুলুঙামূলকভাৱে তেওঁলোকে মাথাউৰি নিৰ্মাণ কৰে আৰু সেই তুলনামূলকভাৱে মাথাউৰি নিৰ্মাণ কৰি তেওঁলোকে বাকী টকাখিনি তেওঁলোকৰ হৰলুকি কৰি তেওঁলোকে পৰিৱৰ্তন খালি নিজৰ ক্ষেত্ৰত দেখায়। AC গাড়ী ল'ব, বিলাসী গাড়ী ল'ব আৰু গাৰ কাপোৰ কানি সুন্দৰভাৱে পিন্ধি তেওঁলোকে নিজে ব্যক্তিগত হিচাপে পৰিৱৰ্তন হৈ থাকে। কিন্তু ৰাইজৰ যি সমস্যা, ৰাইজৰ যি দুখ দুৰ্গতি, ৰাইজৰ যি উন্নয়ন, সেই ক্ষেত্ৰত কিন্তু কোনো উন্নয়নৰ পৰিৱৰ্তন আমি দেখা নাপাওঁ। গতিকে আমি এইটো দৃঢ় প্ৰতিবাদ জনাইছোঁ অনুসূচিত জাতি ছাত্ৰ সন্থা হিচাপে, যাতে এনেকুৱা হ'ব নালাগে। আগন্তুক আকৌ তেওঁলোকে চৰকাৰ গঠন কৰাৰ যদি সপোন দেখিছে, তেতিয়াহ'লে ৰাইজৰ সেৱা কৰক, ৰাইজৰ কাম কৰক আৰু ৰাইজৰ যি উপযুক্ত কৰ সংগ্ৰহ চৰকাৰে কৰিছে, সেই কৰৰ উপযুক্ত ব্যৱহাৰ কৰি ৰাইজক সামাজিকভাৱে জীয়াই থাকিবলৈ তেওঁলোকে সুবিধা কৰি দিয়ে। ব্যুৰো ৰিপৰ্ট, নিউজ 24 নৰ্থ ইষ্ট।